Morning guys, মই পাৰভেজ আহমেদ আজি আপোনালোকৰ বাবে লৈছো এটা নিউ ষ্টক মোৰ এটো মাহত হোৱা নতুন ষ্টক গাড়ী একদম ফুল ৰেডি কৰি মই আজি আপোনালোকক ভিডিও এটা দিম বুলি ভাবি আছিলো যেহেতু মোৰ ফিয়েষ্টা খনো গ'ল মই আজি আপোনালোকক দেখাম 2012 সেন্ট্ৰো জিং GLS পাৱাৰ ষ্টিং পাৱাৰ উইন্ডো AC সব এখন গাড়ীত কম বাজেটৰ গাড়ীত আপোনালোকে এখন গাড়ী লৈ যাব পাৰিব গাড়ীত কোনো ৰিফাইনেন্স ফেচিলিটি নাই গাড়ী একদম পুৰাপুৰি 1 লাখ रुपीजত আপোনালোক গাড়ীখন মই দি দিম গাড়ীখন এতকে টকা বেছিও নহব এটকা কমও নহব গাড়ীখন আগতে বলক মই আপোনালোক দেখাই লওঁ এখন হৈছে এখন গাড়ী সেন্ট্ৰো জিং GLS 2012 মই আপোনালোক কৈছিলো 04 শিৱসাগৰ আমাৰ ইয়াৰ লোকেল ৰেজিষ্ট্ৰেচন হয় গাড়ীখন টায়াৰ কন্ডিশন বুলি ক'বলৈ গ'লে গাড়ীখনৰ একদম পুৰা ব্ৰ্যান্ড নিউ বুলি ক'ব পাৰি আৰু 85-90% মান টায়াৰ কিটা আছে আপোনাৰ টায়াৰখিনি খুবেই ধুনীয়া হৈ আছে গাড়ীখন তেনেকৈ কোনো এক্সিডেন্টাল ইস্যু নাই গাড়ী ইন্স্যুৰেন্স পলিউশনৰ পৰা আদি কৰি সব ডকুমেন্টছ ওকে আছে খালি গাড়ীখনত আপোনাৰ সৰু সৰু ডেন্ট আছে মানে গাড়ীখন আৰু কমন জেগাত কিছুমান জেগাত ৰিপেইন্ট আছে মইখিনি আপোনাক দেখাব চেষ্টা কৰিম যিমানখিনি মই পাৰো যাতে আপোনালোকে মানে আহাৰ পিছত নকয় যাতে যে ৰিপেইন্ট আছে গাড়ীখন বা এটা ডেন্ট আছে গাড়ীখনত সব টায়াৰ কন্ডিশন তো ডেন্ট বুলি ক'বলৈ গ'লে আপোনাৰ ইডোখৰ অকমান সৰুকে ডেন্ট আছে দূৰৰ পৰা দেখালে গম পাব চাগে ইডোখৰ সৰু ডেন্ট এটা আছে তাৰ পিছত আপোনাৰ ইয়াত কতো এনেকে দৰ্জাত ডেন্ট নাই ইডোখৰ খালি অকমান পেইন্ট কৰা হয় ইডোখৰ স্ক্ৰেচেছ আছে ইডোখৰ মই পেইন্ট কৰাই দিলো প্লাস আপোনাৰ গাড়ীখন GLS মডেলখন হয় সেন্ট্ৰো জিং তাৰ পিছত ইডোখৰ অকমান পেইন্ট আছে তাৰ পিছত আপোনাৰ তেনেকে বেলেগ আৰু পেইন্ট নাই গাড়ী আৰু ফেন্ডাৰখন খালি পেইন্ট আছে ফেন্ডাৰখন পেইন্ট কৰোৱা হয় প্লাস আপোনাৰ হেডলাইটটো একদম ঠিকই হৈছে অৰিজিনালি হয় চেঞ্জ কৰাটো নাই মই গাড়ীখনৰ বাকি ৱাকাৰণটা দেখাই লৈছো মই গাড়ীখনৰ আপোনাক ইঞ্জিন কন্ডিশন পিকআপ চিকআপলৈ আদি কৰি গাড়ীখন বহুত ধুনীয়া হৈ আছে মই এখন নিজে 160 লৈকে উঠাইছো এখন গাড়ী টপ স্পীড কথা কৈছো অকমানে কপি নকৰে গাড়ীখনে সাউন্ড সিস্টেমও খুবেই ধুনীয়া হৈছে গাড়ী বাকি বলক মই আপোনাক ইন্টেৰিয়ৰটো এবাৰ দেখাই লওঁ এখন হল সেন্ট্ৰো জিংখন আপোনাৰ ইয়াত দুটা পাৱাৰ উইন্ডো পাই যাব আপুনি বাকি ৰানিংটো ক'বলৈ গ'লে গাড়ীখনৰ হৈছে 97258 জেনুইন কোনো টেম্পাৰিং নাই কৰা আমি গাড়ীত প্লাস ইয়াত চক হিউন্ডাই একদম অৰিজিনাল যেটো মিউজিক সিস্টেম হেতু লাগি আছে এটো মানে একদম অৰিজিনাল আৰু তাৰ পিছত আপোনাৰ AC পাই যাব AC ওয়াৰ্কিং আছে তাৰ পিছত আপোনাৰ চক পাৱাৰ উইন্ডো পিছফালে কিমান খালি ম্যানুৱেল হয় পাৱাৰ উইন্ডো নহয় এখন অকল লেটেষ্ট হৈ আছে বাৰু ইন্টেৰিয়ৰটো মইটো সাফা কৰোৱাই দিম আপোনালোকে ললে বাকি আজিলে ইমানতে মই গাড়ীখন আপোনালোকক দেখালো খুবেই কম দামত গাড়ীখন আছে ললে আপোনালোকে মোক কন্টাক্ট কৰিব পাৰে মই নিজৰ ডেসক্ৰিপচনত নিজৰ নম্বৰ দি থৈছো আৰু মোৰ চেনেলটো লাইক কৰিব সাবস্ক্ৰাইব কৰিব শেয়াৰ কৰিব নাপাহৰিব প্লাস আৰু এনেকৈ গাড়ী লাগিলে আপোনাৰ নটিফিকেশন বাটনটো দবাই থব মই আপোনালোকক গাড়ী দি থাকিম